বিদ্যালয়ৰ পৰিচালনা সমিতি তথা এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা আৰু আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ তৰফৰ পৰা আপোনালোকৰ চেনেললৈ আমি শুভেচ্ছা জনাইছোঁ, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই বিদ্যালয়ত আজিৰ তাৰিখলৈকে 39 বছৰ চাকৰি কাৰ্যকাল কৰিলোঁ। উঠি অহা নৱপ্ৰজন্ম কণ শিশুসকলক শিক্ষা সাংস্কৃতিক আধ্যাত্মিক দিশত যিমানখিনি পাৰোঁ আমি অশেষ চেষ্টা অব্যাহত ৰাখি ইয়াৰ এই ভিতৰুৱা অঞ্চলৰ চতিয়াৰ একেবাৰে ভিতৰুৱা অঞ্চল আদিবাসী জনজাতি চাহ জনজাতি অঞ্চলৰ বহুত দৰিদ্ৰ ৰেখাৰ তলৰ বসবাস কৰা লোকসকল দিন হাজিৰা কৰা সেইসকল শিশুক আমি ইয়াত যথেষ্ট কষ্ট কৰি আমি ৰাইজৰ সহযোগত আমি ল'ৰা ছোৱালীখিনি আগবঢ়াই লৈ গৈছোঁ। আমাৰ ছাত্ৰ ছাত্ৰী শিশুসকল শিক্ষা কলা সাংস্কৃতিক আধ্যাত্মিক সকলো দিশতে আগবাঢ়ি গৈছে বুলি আমি অনুভৱ কৰিছোঁ। লগতে এই বিদ্যালয়ৰ গুণোৎসৱত এতিয়ালৈকে আমি দুবাৰ ধৰি A+ আমি পাবলৈ সক্ষম হৈছোঁ আৰু বিদ্যালয়খনে জিলাৰ কৃতি শিক্ষকৰ বঁটা আমি পাবলৈ সক্ষম হৈছোঁ। বিদ্যালয়ৰ পৰিচালনা সমিতি জিলাৰ শ্ৰেষ্ঠ জিলাৰ পৰিচালনা সমিতিৰ সন্মান পাবলৈ আমি সক্ষম হৈছোঁ আৰু বহুতো তেনেধৰণৰ উদগনিমূলক বঁটা 1 নং গেৰেকী প্ৰাথমিক বিদ্যালয়ে লাভ কৰিছে। আৰু বিশ্বনাথ জিলাৰ অন্তৰ্গত আমাৰ পূৰ্ণা শংকৰ CRCC 1 নং গেৰেকী প্ৰাথমিক বিদ্যালয়ে যিমানখিনি কাম কৰি গৈছে সকলো ৰাইজৰ সহায় সহযোগত আমি আগবাঢ়িছোঁ। আৰু আজি মোৰ এই 41 বছৰীয়া চাকৰি কাৰ্যকালৰ এইখন বিদ্যালয়ত 39 বছৰ আজি মোৰ বিদায় দিবৰ কাৰণে ৰাইজে মোক আমন্ত্ৰণ জনাইছে, বিদ্যালয় পৰিচালনা সমিতিৰ ৰাইজ আই মাতৃ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলে, আৰু আমি ইয়াত উপস্থিত হৈছোঁ। লগতে আমাৰ লগতে এই পূৰ্ণা শংকৰ ক্লাষ্টাৰে বিভিন্নজন আমাৰ শিক্ষক অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ শিক্ষক পৰেশ বৰা আছে, আমাৰ চলিন ছাৰ আছে আৰু বিদ্যালয় পৰিচালনা সমিতি সকলো ইয়াত উপস্থিত হৈছে আজি বিদায় সম্বৰ্ধনা জনাব। আৰু শেষত সকলো মংগল কামনা কৰিছোঁ যাতে এই বিদ্যালয়খনো ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাওক তাৰে কামনা কৰি আজি মোৰ বিদায় সভাৰ ইমানখিনিয়ে মোৰ ক'ব লাগে।